আমি 15 নৱেম্বৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। ৰাইজৰ বিপুল দাবীত আমি আকৌ 3 দিন বঢ়াই দিলোঁ। আজি আমাৰ অন্তিমটো দিন। আমাৰ সফলভাৱে আমি গৌৰৱেৰে আজি কোনো ধৰণৰ খাম খেয়ালি হাই কাজিয়া নোহোৱাকৈ সকলোৰে মানে মিলা প্ৰীতিৰে আমি অনুষ্ঠানটো চলাই দিছোঁ। খুবেই আমি গৌৰৱ বোধ কৰিছোঁ। আমি ভবা নাছিলোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত ইয়ালৈ আহিছে। এনেধৰণে আমি প্ৰথম বৰ্ষতেই অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰিম। আৰু আটাইতকৈ আমি আজি দুখো লাগি আছে এতিয়া আমাৰ মানে কি অহাকালিৰ পৰা আজি আমাৰ অন্ত পৰিব। অহাকালিৰ পৰা এই মানে আমাৰ যি পবিত্ৰ ভূমিলৈ পৰিৱৰ্তিত হৈছে, এই পবিত্ৰ তীৰ্থভূমিলৈ পৰিৱৰ্তিত হৈছে, এইখিনি অহাকালি নিজান পৰিব। চ' আমি সকলোৱে মানে নিঃসংগ নিচিনা হ'ম, সেইটোৱে চিন্তা কৰি আমাৰ অকণমান দুখো লাগি আছে। আৰু যিয়ে নহওক আমি কৰিব লাগিব অনুষ্ঠান এনেদৰে আকৌ আমি আগুৱাই যাব লাগিব। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে বৰমাত আমি প্ৰথমবাৰৰ বাবে আমি প্ৰয়াস কৰিছিলোঁ, হয়তো বহুতে ভবা নাছিলে। আমি প্ৰয়াস কৰিছিলোঁ আমাৰ উদযাপন সমিতিয়ে, আৰু এনেদৰে যে আমি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাম এয়া অকল্পনীয় আছিল। আৰু এনেদৰে যে সহযোগিতা কৰিব কোনো এটা সাধাৰণ এটা বিশৃংখলাটো আমি মানে দেখা নাপালোঁ। এয়া আচলতে আটাইতকৈ এটা ডাঙৰ কথা মানে। আৰু আমি ইয়াতে আপোনালোকে দেখিছে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে মিলা প্ৰীতিৰে, কোনো ধৰণৰ খাম খেলি নাই, কোনো ধৰণৰ ইফাল সিফাল নাই, সকলোৱে আমি উৎসাহেৰে নিজেই নিজৰ কৰ্তব্য পালন কৰিছে। কোনোৱে কাকো ক'ব লগা হোৱা নাই। গতিকে এটা সাংঘাতিক সমন্বয় আৰু এইটো এটা ডাঙৰ বাৰ্তা, আৰু আমাৰ উদ্দেশ্যই আছিল এইটো। চ' আমি ভাবোঁ আমি 100% আমি আমাৰ লক্ষ্য উদ্দেশ্যত আমি সফল হৈছোঁ, আৰু আমি ৰাইজক আমি যিখিনি দিব লাগে আমি দিব পাৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকে বুলি ক'বলৈ গ'লে অক্লান্ত মানে কৰ্মী বুলি ক'ব লাগিব, মানে দুৰ্দান্তময় মানে সৈনিক বুলি ক'ব লাগিব। মানে 20-15 দিনৰ ভিতৰত আমাৰ যিখিনি কৰ্মকৰ্তা সদস্য আছে, প্ৰতিজন সদস্যই এনেকৈ নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিছে যে এয়া আচৰিত। আৰু সকলোৱে মিলি সকলোৰে কষ্টত আমি আজি এই অনুষ্ঠানটি সফল কৰিব পাৰিছোঁ আৰু